ৰাজ্যৰ ৫টা সমষ্টিৰ উপনিৰ্বাচনত ৫খন আসনতে জয়ী বিজেপিসহ মিত্ৰ দলৰ প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। গুৰেশ্বৰ আঞ্চলিক ৬২ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়, যি আশাত ৰাইজে তেওঁলোকক ভোট দি নিৰ্বাচনত জয়ী কৰাইছে, সেইসকল বিধায়কে নিশ্চয় ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিব। ৰাইজৰো নিশ্চয় ভাল হ'ব আৰু অসম বিধানসভাত আহি তেওঁলোকে নতুন চিন্তাৰে কাম কৰিব। গড়েশ্বৰ ৰাসত আহিছোঁ, প্ৰায় আহোঁ মই, ভাল লাগিছে। মানে আগতে আহিব লাগিছিল কিন্তু মই নাছিলোঁ জেগাত, সেইটো কাৰণে আহিব পৰা নাই। গতিকে আজি ইয়াত আহি পালোঁ, ধুনীয়াকৈ চবকে লগ পালোঁ। কিন্তু অকল আমি ৰাসলীলাৰ নামত মূৰ্তি বনাই আৰু তাকে চাই থাকে মেলা গান বাজনা আনি পেলাই চাই থাকিলে নহ'ব। আমি ভাওনা কৰিব লাগিব আৰু ভাওনা চাব লাগিব। সেইটোৰ কাৰণে যিহেতু আমাৰ ভাওনা কৰাৰ অভ্যাস নাই, সেইটোৰ কাৰণে মাজুলীৰ পৰা অহাবাৰ আমি ভাওনা এটা গড়েশ্বৰত আনিম। আজি কমিটিক মই দায়িত্ব দিছোঁ আৰু ১ মাহ ২ মাহৰ ভিতৰতে আমি চুক্তিবদ্ধ কৰিম মানে মাজুলীৰ এটা টিমত, আৰু আমি অহা বছৰ এদিন পূৰ্ণাংগ ৰাসলীলাৰ ভাওনা চাম ইয়াতে। তাততো ক'বলগীয়া একো নাই, মই তেওঁলোকক কংগ্ৰেচুলেশ্যন দিছোঁ যিসকলে জিকিছে, আৰু নিশ্চয় যিখিনি মানে আশাত ৰাইজে তেওঁলোকক ভোট দিছে, সেইটো তেওঁলোকৰ যি মানে বিধায়কৰ মানে যিখিনি তেওঁলোকে দিন কাম কৰিব, সেইখিনি নিশ্চয় মানে ৰাইজৰ এই আশাবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিব। ৰাইজৰ কাৰণে ভাল হ'ব আৰু আমাৰ ৰাজ্যখনক বিধানসভাক তেওঁলোকে আহি পেলাই বহুখিনি তেওঁলোকৰ নতুন মানে যি অভিজ্ঞতা বা তেওঁলোকৰ কামৰ জৰিয়তে নতুন চিন্তা নিশ্চয় মানে আমাৰ চৰকাৰক মানে বিভিন্ন যিবিলাক পলিচি ল'ব তাত পৰামৰ্শ দি পেলাই ৰাজ্যৰ মংগলৰ কাৰণে তেওঁলোকে সহযোগ কৰিব, কাম কৰিব পাৰিব। ৰাজনীতি তুলিচাত বুলি নহয়, জিকাটোতো এটাই জিকিব, আমাৰ গণতন্ত্ৰৰ সেইটো নিয়ম। গতিকে তাত যিখিনি হাৰিছে এইবাৰ হাৰিলে, আকৌ পিছতো তেওঁলোকৰ আশা আছে আৰু থাকিব লাগিব গণতন্ত্ৰত। যদি চৰ্তই নাথাকে তেতিয়াহ'লে অহংকাৰ বাঢ়ি যায়, সেইকাৰণে চৰ্তই থাকিব লাগে। নিৰ্বাচনত BPF সহ বিৰোধী দলৰ পৰাজয় সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অধ্যক্ষ দৈমাৰীয়ে।